নমস্কাৰ, মোৰ নাম শ্ৰী জিতামণি গগৈ চুতীয়া। মই মামৰা সমষ্টিৰ 2 নং মামৰা ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা মই জিলা পৰিষদৰ প্ৰাৰ্থী। ৰাইজৰ সমাদৰ মই যথেষ্টখিনি পাইছো, কিয়নো মই প্ৰতিটো পঞ্চায়তত দুদিনকৈ হ'লেও গৈ দেখা এটা কৰি আহিছো আৰু মই ভাবো মোক ৰাইজে আদৰি লৈছে। মই ৰাইজৰ লগতে প্ৰায় জড়িতই আছিলো, সেই গতিকে মই ভাবিছো মোক ৰাইজে অকমান আশীৰ্বাদ দিব। ৰাইজে মোক এই কাৰণেই যে ভোট দিব লাগে বুলি ভাবো, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নৰেন্দ্ৰ মোদী চৰকাৰখন, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰখনৰ নেতৃত্বত যিখন চৰকাৰ আছে, সেই চৰকাৰখনে অঞ্চলটো আৰু দেশৰ বহুতো উন্নয়নমূলক কাম কৰিছে। সেই গতিকে মই ভাবো, কাৰণ তেওঁলোকক আমি শক্তিশালী কৰিবৰ কাৰণে আমি ওলাই আহিছো, কিয়নো ৰাইজে যদি আমাক আশীৰ্বাদ দিয়ে আমি নিশ্চয় আমাৰ চৰকাৰখনৰ হৈ কাম কৰিম বুলি ভাবিছো। চলিত চৰকাৰখনে যিহেতু যথেষ্ট উন্নয়নমূলক কাম কৰি আছে, ৰাইজে দেখিছে, জনসাধাৰণে দেখিছে, সেই আগন্তুক 5 বছৰত যিখিনি কাম আধৰুৱা হৈ আছে, সেই আধৰুৱাখিনি ৰাইজৰ যদি আশীৰ্বাদ পাওঁ, আমি জয়যুক্ত হ'ম, তেতিয়াহ'লে নিশ্চয় সেই কামখিনি আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। মামৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়াই যিখিনি উন্নয়নমূলক কাম কৰি আছে, আমি তাৰ প্ৰতি আমি অনুপ্ৰাণিত হৈছো। তেওঁৰ মাৰ্গদৰ্শনত আমি বহুতখিনি শিকিব পাৰিছো আৰু ভৱিষ্যতে তেওঁ আদৰ্শ লৈ আমি কাম কৰি যাম।